ভাল খবৰ দিলে অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াই ক'লে, আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় কাম্য। অসমৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াই নিজৰ অনন্য অভিনয়ৰ লগতে স্পষ্টবাদী কথা হোৱাৰ বাবে সকলোৰে মৰমীয়ালৰ পাত্ৰ। অভিনেত্ৰীগৰাকীয়ে দিলে এটি ভাল খবৰ, বিচাৰিলে ৰাইজৰ মৰম আৰু আশীৰ্বাদ। ছ'চিয়েল মিডিয়াত এটি পোষ্টৰ যোগেদি নতুন যাত্ৰাৰ কথা উল্লেখ কৰিছে। এই যাত্ৰা আটাইতকৈ স্মৰণীয় হ'ব বুলি উল্লেখ কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে, মই ভাবিছিলোঁ কেনেকৈ, পিছে মোৰ দেউতাই কৈছিল তুমি পাৰিবা, সেইবাবে মই কৰিলোঁ। তেওঁ পিতৃক ছুপাৰ হিৰো বুলিও উল্লেখ কৰিছে অভিনেত্ৰীগৰাকীয়ে। এই পোষ্টটোৰ যোগেদি বৰ্ষা ৰাণী বিষয়াই এক সপোন দেখিছে। সপোনটো হ'ল এখন নতুন ছবি। ছবিখনৰ নাম হ'ল যৌৱনে আমনি কৰে 2। JK2 মোৰ জীৱনৰ আটাইতকৈ ভাল স্মৰণীয় যাত্ৰা হ'ব। নতুন অধ্যায়, নতুন প্ৰত্যাহ্বান। অৱশ্যে ভাস্কৰ বৰুৱা, অংকুৰ বিষয়া, উদয় শংকৰ, JK2ৰ সমগ্ৰ টীমৰ সমৰ্থনৰ অবিহনে এয়া সম্ভৱ নহ'লহেঁতেন। শেষত অভিনেত্ৰীগৰাকীয়ে লিখিছে, মোৰ শ্ৰদ্ধাৰ দৰ্শক, আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় কাম্য। পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে শ্বুটিঙৰ কেইবাটাও ফটো সংলগ্ন কৰিছে। শীঘ্ৰে এই ছবিখনে মুক্তি লাভ কৰিব বুলি আমি সকলোৱে আশা ৰাখিছোঁ। শেষত অভিনেত্ৰীগৰাকীলৈও আমাৰ ফালৰ পৰা মৰম আৰু শুভেচ্ছা থাকিল।